মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ পাঠ 7 পূৰণ পাঠটি আৰম্ভ কৰিবলৈ ওলাইছোঁ। আহাচোন পাঠটোত কি দিয়া আছে আমি আলোচনা কৰোঁ। ৰতনৰ দোকানত আছে নানা তৰহৰ ফল। আপেল আছে, কমলা আছে আৰু আছে কল। সোণমইনাই কিনিলে নানাবিধ ফল। এতিয়া ছবি চাই লিখো আহা। ৰতনৰ দোকানত কিমানটা ডালিম আছে? প্ৰথম শাৰীত 4টা। এয়া ডালিম দেখিছে? প্ৰথম শাৰীত কিমানটা ডালিম আছে চোৱা। ৰতনৰ দোকানত ডালিম কিমানটা ডালিম আছে? ৰতনৰ দোকানত কিমানটা ডালিম আছে? প্ৰথম শাৰীত এইটো প্ৰথম শাৰীত চোৱা কেইটা আছে? 1 2 3 4টা। প্ৰথম শাৰীত আছে 4টা। আকৌ দ্বিতীয় শাৰীত চোৱা 1 2 3 4টা। দ্বিতীয় শাৰীটো আছে 4টা ডালিম। তৃতীয় শাৰীত চোৱা 1 2 3 4টা। তৃতীয় শাৰীটো 4টা ডালিম আছে। তো এতিয়া প্ৰথম শাৰীত 4টা, দ্বিতীয় শাৰীত 4টা, তৃতীয় শাৰীত 4টা। তিনিওটা শাৰীতে 4টা ডালিম আছে। গতিকে মুঠ ডালিম কিমান হ'ব? এয়া চোৱা। মুঠ ডালিম কিমানটা আছে? 4টা প্ৰথম শাৰীত, দ্বিতীয় শাৰীত 4টা, তৃতীয় শাৰীত 4টা। তো 4টা কিমান বাৰ আছে? 4টাকৈ 3 বাৰ আছে। গতিকে 3 বাৰ থাকিলে আমি 3 বাৰ এনেধৰণে নিলিখি ছুটিকৈ লিখো 4 3 বাৰ। গতিকে 4 পূৰণ 3 বুলি লিখো। তো 4 পূৰণ 3 এই চিনটো যিটো চিন মাজত দিয়া আছে এই চিনটোক কোৱা হয় পূৰণ চিন। যিটো 3 বাৰ কৈছো, বাৰৰ ঠাইত কি আহি গ'ল? পূৰণ। পূৰণ 3 অৰ্থাৎ 3 বাৰ। 4 কেইবাৰ? 4 3 বাৰ। আৰু 4 আৰু 3 এতিয়া আমি 4 3 বাৰ হ'লে কিমান হয়? 4 3 বাৰ হ'লে কিমান হয়? তোমালোকে এনেকে যোগৰ সহায়তো হিচাপ কৰিব পাৰিবা। 4 3 বাৰ হ'লে কিমান হ'ব? 4 আকৌ 4 লগত 4 যোগ কৰিলে 8, 4 লগত আকৌ 4 যোগ কৰিলে 4 লগত 4 যোগ কৰিলে 8, 8ৰ লগত 4 যোগ কৰিলে 12, অৰ্থাৎ 12টা। তাৰ মানে আমি 3 বাৰ 4 4 নিলিখি আমি ইয়াক ছুটিকৈ 4 3 বাৰ এনেকে ধৰণে প্ৰকাশ কৰিব পাৰোঁ। আৰু এই চিনটো তোমালোকে মনত ৰাখিবা, এই চিনটো পূৰণ চিন বুলি কোৱা হয়। গতিকে প্ৰতিটো শাৰীত 4টাকৈ 3টা শাৰীত মুঠ ডালিম আছে 4 পূৰণ 3টা অৰ্থাৎ 12টা। কিমানটা কমলা আছে একেধৰণে লিখো আহা। কমলা চোৱা, কমলা কিমানটা আছে একেধৰণে লিখো আহা। কমলা চোৱা, কমলা প্ৰথম শাৰীত কিমানটা আছে চোৱা। 1 2 3 4 5। প্ৰথম শাৰীত 5টা কমলা আছে। তাৰপিছত দ্বিতীয় শাৰীত চোৱা 1 2 3 4 5টা আছে। তৃতীয় শাৰীত 1 2 3 4 5টা। চতুৰ্থ শাৰীত 1 2 3 4 5টা। তো প্ৰতিটো শাৰীতে 5টাকৈ কমলা আছে। তো ইয়াত তোমালোকে চোৱা। গতিকে মুঠ কমলা শাৰী কেইটা আছে? 4টা। আৰু প্ৰতিটো শাৰীত 5টাকৈ আছে। 5টা যোগ 5টা যোগ 5টা যোগ 5টা। তো 5 কেইবাৰ আছে? 4 বাৰ আছে। গতিকে আমি কি লিখিম ইয়াক? 5 কেইবাৰ আছে? 4 বাৰ। তো 4 বাৰ থাকিলে তোমালোকে কেনেকৈ লিখিবা? 5 কেইবাৰ আছে? 4 বাৰ। তো 4 বাৰটো কেনেকৈ লিখা হয়? 5 এই পূৰণ চিনটো দিবা আৰু 4টা। আমি ইয়াক 4 বাৰ নিলিখি এনেধৰণে ছুটিকৈ লিখিব পাৰোঁ। 5 পূৰণ 4টা অৰ্থাৎ 5 কেইবাৰ আছে? 4 বাৰ আছে। তো 5 4 বাৰ হ'লে কিমান হ'ব? 5 যোগ কৰিলে 5 10, 10ৰ লগত 5 15, 15ৰ লগত 5 20। গতিকে ইয়াত 20 লিখিবা, 20টা। একেধৰণে আপেলৰ ক্ষেত্ৰতো তোমালোকে ছবিটোত দেখা পাবা যে আপেল প্ৰথম শাৰীত কিমানটা আছে। আপেল প্ৰথম শাৰীত কিমানটা আছে গণিলে ইয়াত চোৱা 1 2 3 4 5 6টা। আৰু শাৰী কেইটা আছে? 1 2 3 4 5টা শাৰী আছে। তো 6টাকৈ
6টাকৈ আপেল এতিয়া আপেল কিমানটা আছে গণনা কৰি লিখা এটা শাৰীত আপেল আছে 6টা শাৰী আছে কেইটা আছে টোটেল শাৰী মুঠ শাৰী কেইটা আছে 3 4 5টা শাৰী আছে এটা শাৰীত এনেকে দীঘলকে কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা আৰু এনেকে শাৰী কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা মুঠ আপেল 6টা এবাৰ 6টা দুবাৰ 6টা তিনিবাৰ 6টা চাৰিবাৰ 6টা পাঁচবাৰ তো ইয়াক আমি বাৰে বাৰে 6 নিলিখি এইটো আমি কিমান বাৰ আছে বাৰটো লিখি দিম 6টো কিমান বাৰ আছে 1 2 3 4 5 বাৰ আছে তো 6 পূৰণ 5 বাৰ তো আমি এনেকৈ ছুটিকৈ 5 লিখি দিলে হৈ গ'ল 5 বাৰ গতিকে এতিয়া 6 5 বাৰ হলে কিমান হ'ব এই মুঠটো ইয়াত লিখিব লাগিব 6ৰ লগত 6 যোগ কৰিলে 12 12ৰ লগত 6 যোগ কৰিলে 18 18ৰ লগত 6 যোগ কৰিলে 24 24ৰ লগত 6 যোগ কৰিলে 30 গতিকে ইয়াত 30টা হ'ব এনে ধৰণে 6 বাৰে বাৰে আমি যোগ নকৰি আমি 6 কিমান বাৰ আছে এইটো পূৰণ চিন বাৰ পূৰণ চিনৰ সহায়ত আমি প্ৰকাশ কৰি উত্তৰটো লিখিব পাৰোঁ ছবি চাই পূৰণ কৰোঁ আহা চাইকেল এখনৰ চকা আছে দুটা চাইকেল আছে 6খন তো কেনেধৰণে লিখিবা দুটা চকা আছে চাইকেল কিমানখন আছে 6খন গতিকে দুটা চকা এনেকৈ লিখা হৈছে 6 বাৰ গতিকে ইয়াক তোমালোকে এতিয়া কি কৰিবা পূৰণৰ সহায়ত প্ৰকাশ কৰিবা 2 কেইবাৰ আছে 6 বাৰ গতিকে 2 পূৰণ 6 লিখিবা আৰু 2 আৰু 6 পূৰণ কৰিলে কিমান হ'ব এইটো তোমালোকে যোগৰ সহায়ত তোমালোকে ইয়াত হিচাপ কৰি উলিয়াব পাৰা 2 4 6 8 10 12 তো 12টা বুলি লিখি দিবা ৰিক্সা এখনৰ চকা আছে কিমান 3টা ৰিক্সা আছে কেইটা গণিবা 1 2 3 4 5 6 7 তো 7খন ৰিক্সা আছে মুঠ চকা উলিয়াবলৈ হলে 3টা চকা কেইবাৰ এবাৰ 3টা চকা 3টা চকা 3টা চকা 3টা 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 ও 3টা কেইবাৰ লিখিব লাগিব 7 বাৰ 1 2 3 4 5 6 7 ইয়াক এতিয়া বাৰ কেইবাৰ আছে 7 বাৰ আছে গতিকে তোমালোকে কি লিখিবা 3 কেইবাৰ আছে 3 7 বাৰ আছে 7 বাৰ অৰ্থাৎ পূৰণ 3 7 বাৰ আছে ইমানটা চকা হ'ব 7 বাৰ 3 হলে কিমান হ'ব তোমালোকে এনেধৰণৰ হিচাপ কৰিব পাৰিবা প্ৰথমে তোমালোকে এনেধৰণৰ হিচাপ কৰিব পাৰিবা 3ৰ লগত 3 যোগ হলে 6 9 12 15 18 21 21টা ইয়াত চোৱা গৰু এটাৰ ঠেং আছে ঠেং কেইখন আছে 4খন গৰু আছে কেইটা আছে 1 2 3 4 5 6 7 8 8টা গৰু আছে গতিকে 8 লিখিবা মুঠ ঠেং 4খন 4 4 4 4 কেইবাৰ লিখিবা 4 যেহেতু গৰু 8টা আছে গতিকে এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ ছয়বাৰ সাতবাৰ 8 বাৰ লিখি এতিয়া 4 কেইবাৰ 8 বাৰ 8 বাৰ 4 কেইবাৰ 8 বাৰ তো এতিয়া 4 8 বাৰ হলে কিমান হয় সেইটো তোমালোকে ইয়াৰ পৰা যোগ কৰি উলিয়াব পাৰিবা 4 8 12 16 20 24 28 32 গতিকে 32খন মুঠ ঠেং কেইখন হ'ব 32খন হ'ব তাৰপিছত মকৰা এটাৰ ঠেং কেইখন 1 2 3 4 5 6 7 8 8খন ঠেং আছে মকৰা কিমানটা আছে চোৱা 1 2 3 4 5 5টা মকৰা আছে গতিকে মকৰা আছে 5টা মুঠ ঠেং গণিব লাগিব তো 8খন এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ 5 বাৰ 8খন কেইবাৰ লিখিব লাগিব 5 বাৰ লিখিব লাগিব
8 কেইবাৰ 5 বাৰ তেতিয়া ঠেঙৰ সংখ্যাটো ওলাব তো 8 5 বাৰ হলে কিমান হ'ব 8 8 16 16 8 24 24 8 32 32 8 40 এনেধৰণে যোগ কৰি তোমালোকে লিখিব পাৰিবা উত্তৰটো বাওঁফালৰ লগত সোঁফাল মিলাও আহা বাওঁফাল 8 যোগ 8 যোগ 8 ইয়াত টানি মিলাই দিয়া আছে 8 পূৰণ 3 মানে 8 কেইবাৰ আছে 3 বাৰ 3 বাৰ থকাটো কেনেধৰণে লিখা হয় এইমাত্ৰ আমি শিকিলো গতিকে ইয়াত তোমালোকে এনেধৰণে মিলাবা দ্বিতীয়টো চোৱা 3 পূৰণ 6 3 কেইবাৰ আছে 6 বাৰ আছে তো ইয়াত আছে নেকি 3 6 বাৰ সেইটো চাবা এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ 6 বাৰ 3 6 বাৰ আছে আৰু ইয়াত কেনেধৰণে লিখা হয় 3 পূৰণ 6 গতিকে ইয়াৰ লগত মিলাবা 5 যোগ 5 যোগ কেইবাৰ আছে এবাৰ দুবাৰ তিনি চাৰি পাঁচ 6 বাৰ তো সোঁফালে চোৱা 5 6 বাৰ এয়া 9 পূৰণ 4 অৰ্থাৎ 9 কেইবাৰ আছে 4 বাৰ এফালে চোৱা এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ 9 4 বাৰ গতিকে এইটো ইয়াৰ লগত মিলিব আৰু ইয়াৰ লগত সহাটোৱে জপিয়াই পোৱা সংখ্যাবোৰ চাওঁ আহা সহাটোৱে শূন্যৰ পৰা 3 লৈ জপিয়ালে 3ৰ পিছত 6 9 12 15 সহা এটাই শূন্য স্থানত ৰৈ আছে সহাটোৱে এবাৰত 3 ঘৰকৈ সন্মুখলৈ জপিয়াই পোৱা সংখ্যাবোৰ তলত দিয়া ধৰণে লিখোৱা এবাৰত জাপ মাৰি পাব এবাৰত 3 এবাৰ জাপ মাৰোতে কিমান পাইছে 3 দুইবাৰত 6 অৰ্থাৎ 3 এবাৰ 3 যোগ 3 3 দুইবাৰ 6 তিনিবাৰত জাপ মাৰি পাব 3 একবাৰ দুইবাৰ তিনিবাৰ অৰ্থাৎ 3 বাৰ কিমান পাব 9 চাৰিবাৰত জাপ মাৰি পাব 4 জাপত 1 জাপ 2 জাপ 3 জাপ 4 জাপ এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ 3 কেইবাৰ 4 বাৰ 3 4 বাৰ হলে কিমান হ'ব 3 6 9 12 তো 12 লিখিবা 5 বাৰত জাপ মাৰি পাব একবাৰ জাপ মাৰিলে দুইবাৰ তিনিবাৰ চাৰিবাৰ 5 বাৰ তো 3 কে কিমান বাৰ জাপ মাৰিলে এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ 5 বাৰ গতিকে 5 লিখিবা তো 5 বাৰ জাপ মাৰিলে কিমান হ'ব 3 6 9 12 15 তো গোটেইকেইটা যোগ কৰিবা 3 5 বাৰ যোগ কৰিলে 15 হ'ল সহাটোৱে জপিয়াওঁতে পোৱা সংখ্যাবোৰ হ'ল প্ৰথমবাৰ জপিয়াওঁতে কোনটো সংখ্যাত পালে 3 সংখ্যাত পালে তাৰ পিছৰ বাৰত 6 তাৰ পিছত 9 9ৰ পিছত 12 12ৰ পিছত 15 15ৰ পিছত যদি জপিয়াই কোনটো সংখ্যাত পাব 3 1 2 3 অৰ্থাৎ 18ত পাব কৰি চাওঁ আহা এই ছবিখনলৈ চোৱা সংখ্যাৰ এটা একা বেকা ৰাস্তাটো দিয়া আছে আৰু ভেকুলীটোৱে শূন্যৰ পৰা 7 ঘৰকৈ জাপ মাৰিব এনেকে 7 ঘৰকৈ জপিয়াবলৈ ভেকুলীটোৱে পণ কৰিছে তে ক নম্বৰ প্ৰশ্নটোত ভেকুলীটোৱে বাৰে প্ৰতি জপিয়াই পোৱা সংখ্যাবোৰ লিখো আহা প্ৰথমতে 7 হাতত জপিয়ালে তাৰপিছত আকৌ 1 2 3 4 5 6 7 হাত ইয়াত হৈছে তাৰপিছত 14 হ'ল ইয়াৰ পৰা আকৌ 1 2 3 4 5 6 7 ইয়ালৈ জপিয়াব গতিকে 7 7কে জপিয়ালে কিমান সংখ্যাত পাব 14ৰ পৰা ইয়াত কোনটো সংখ্যাত পোৱা গ'ল 21 আকৌ 21ৰ পৰা 7 ঘৰ 1 2 3 4 5 6 7 ইয়াত 28ত পালে 28ৰ পৰা আকৌ 7 ঘৰ 35 হ'ল 35ৰ পৰা আকৌ 7 ঘৰ 1 2 3 4 5 6 7 7 ঘৰ জপিয়ালে 42 হ'ল আকৌ 7 ঘৰ 1 2 3 4 5 6 7
49। তাৰপিছত ইয়াৰ পৰা আকৌ 7 ঘৰ জপিয়াব 49 1 2 3 4 5 6 7 49ৰ পিছত 56 তাৰপিছত আকৌ ইয়াৰ 1 2 3 4 5 6 7 61 এনেধৰণে 7 ঘৰকৈ জপিয়ালে এই সংখ্যাকেইটা ভেকুলীটোৱে জপিয়াব। 6 নম্বৰ প্ৰশ্নটো 28ৰ পৰা সন্মুখলৈ জপিয়াই পোৱা সংখ্যাটো কিমান? 28 চোৱা ওপৰত 28 সংখ্যাটোৰ পৰা সন্মুখলৈ অৰ্থাৎ এইফালে জপিয়াব লাগিব। সন্মুখলৈ জপিয়াই পোৱা সংখ্যাটো কিমান? সন্মুখলৈ জপিয়াই পোৱা সংখ্যাটো 35। তাৰপিছত চোৱা গ নম্বৰ 0ৰ পৰা সন্মুখলৈ জপিয়াই 70 পাবলৈ মুঠ কিমান বাৰ জপিয়াব লাগিব? 0ৰ পৰা সন্মুখলৈ জপিয়াই 70 পাবলৈ ইয়াত 63 লৈকে লিখা আছে আৰু 1 ঘৰ জপিয়ালে 70 হ'ব। তো 70 পাবলৈ হলে কিমান বাৰ জপিয়াব লাগিব? তো প্ৰথম জপিয়ালে 7 এবাৰ 2 বাৰ 3 বাৰ 4 বাৰ 5 বাৰ 6 বাৰ 7 বাৰ 8 বাৰ 9 বাৰ 10 বাৰ 10 বাৰ জপিয়াব লাগিব। 10 বাৰ জপিয়ালে 70 পাব। ঘ নম্বৰ প্ৰশ্ন 14ৰ পৰা সন্মুখলৈ জপিয়াই 49 পাবলৈ মুঠ কিমান বাৰ জপিয়াব লাগিব? 14ৰ পৰা 49 এবাৰ 2 বাৰ 3 বাৰ 4 বাৰ 5 বাৰ 5 বাৰ জপিয়াব লাগিব। সন্মুখলৈ 5 বাৰ জপিয়াব লাগিব তেতিয়া 49 পাব। তাৰপিছৰটো চোৱা 51 সংখ্যাটো পাৰ হ'বলৈ 0ৰ পৰা ভেকুলীটোৱে কিমান বাৰ জপিয়াব লাগিব? 51 সংখ্যাটো পাৰ হ'বলৈ অৰ্থাৎ 49 পাৰ হ'লেই পিছতটো 56 পায়, গতিকে 56 51 সংখ্যাটো পাৰ হ'বলৈ হ'লে ইয়াত জপিয়ালে 51 সংখ্যাটো পাৰ হ'ব। তো হ'বলৈ 0ৰ পৰা ভেকুলীটোৱে কিমান বাৰ জপিয়াব লাগিব? এবাৰ 2 বাৰ 3 বাৰ 4 বাৰ 5 বাৰ 6 বাৰ 7 বাৰ 8 বাৰ 8 বাৰ জপিয়াব লাগিব। তেতিয়া 8 বাৰ জপিয়ালে ভেকুলীটো 51 সংখ্যাটো পাৰ হ'ব। পূৰণ নেওতাৰ খালী ঘৰসমূহ পূৰ কৰোঁ আহা। 1 2 বাৰ হ'লে 2 হ'ব। 1 যদি 2 বাৰ হয় 2 হ'ব। 1 কিমান বাৰ হ'লে 4 হ'ব? 1 4 বাৰ হ'লে 4 হ'ব। 1 8 বাৰ হ'লে কিমান হ'ব? 8 হ'ব। 1 10 বাৰ হ'লে 10 হ'ব। 6 3 বাৰ কোনটো সংখ্যা 3 বাৰ হ'লে 6 হ'ব? 2 সংখ্যাটো 3 বাৰ হ'লে 6 হ'ব। 2 যদি 5 বাৰ হয় তেন্তে কিমান হ'ব? কিমান পাবা? 10 পাবা। 2 কিমান বাৰ হ'লে 14 হ'ব? 2 7 বাৰ হ'লে 14 হ'ব। 2 10 বাৰ হ'লে কিমান হ'ব? 2 10 বাৰ হ'লে 20 হ'ব। 3 3 বাৰ হ'লে কিমান হ'ব? 9 হ'ব। 18 হ'বলৈ হ'লে 3 কেইবাৰ হ'ব লাগিব? 3 6 বাৰ হ'ব লাগিব। 3 যদি 9 বাৰ হয় কিমান হ'ব? 27 হ'ব। 4 কেইবাৰ হ'লে 8 হয়? 2 বাৰ হ'লে 8 হয়। আকৌ এনেকুৱা কোনটো সংখ্যা 4 বাৰ হ'লে 16 হ'ব? 4 সংখ্যাটো যদি 4 বাৰ হয় 16 হ'ব। 4 6 বাৰ হ'লে 24 হ'ব। 4 8 বাৰ হ'লে 32 হ'ব। 4 10 বাৰ হ'লে 40 হ'ব। এনেধৰণে তলত দিয়া এই পূৰণ নেওতাৰ খালী ঘৰসমূহ তোমালোকে নিজে এইটো ভৰ্তি কৰিবা। তাৰপিছত চোৱা ইয়াত 9 ঘৰৰটো দিয়া আছে। 9 ঘৰৰ খালী ঘৰসমূহ তোমালোকে পূৰ কৰিবা। তাৰপিছত চোৱা তলত কৰোঁ আহা 5ৰ পূৰণৰ নেওতাখনৰ গুণফলৰ অৰ্থাৎ পূৰণ ফলৰ এককৰ ঘৰত শূন্য থকা সংখ্যাবোৰ লিখা। এককৰ ঘৰত থকা
আমি কি পাইছোঁ 5 2 গুণ 10 5 4 গুণ 20 5 6 গুণ 30 পাইছোঁ 5 7 গুণ 40 5 2 গুণ 50 এইকেইটা সংখ্যা এককৰ ঘৰত শূন্য থকা তাৰপিছত 3ৰ পূৰণৰ নেওতাখনৰ গুণফলত থকা যুগ্ম সংখ্যাবোৰ 3 নেওতাখনৰ যুগ্ম সংখ্যা কোনবিলাক পাইছোঁ 3ৰ চোৱা 3ৰ গুণফলৰ যুগ্ম সংখ্যা 6 12 18 24 30 এইকেইটা লিখিব লাগিব 3ৰ গুণফলৰ 3ৰ নেওতাখনৰ গুণফলত থকা যুগ্ম সংখ্যাবোৰ হ'ব 6 12 18 24 আৰু 30 এই সংখ্যাকেইটা হৈছে যুগ্ম সংখ্যাকেইটা 3ৰ পূৰণৰ নেওতাখনৰ তাৰপিছত 2ৰ পূৰণৰ নেওতাখন মন কৰি খালী ঘৰত সংখ্যা লিখোৱা তো 2 পূৰণ 11 2 11 বাৰ হ'লে কিমান হ'ব 2 11 বাৰ হ'লে আমাৰ কিমান হ'ব 22 হ'ব তাৰপিছত 2 12 বাৰ হ'লে 24 হ'ব 2 13 বাৰ হ'লে 26 এককৰ ঘৰত কি অংক পাবা কোৱা এককৰ ঘৰত 7 গুণ 7 গতিকে ইয়াত এককৰ ঘৰত কি অংক পাবা 7 পাবা এককৰ ঘৰত কি অংক পাবা কোৱা প্ৰথমটোত এককৰ ঘৰত কি অংক পাবা 7 গুণ এইটো ইয়াৰ লগত পূৰণ হ'ল 7 গুণ ইয়াৰ এককৰ ঘৰত 7 পাবা 4 5 গুণ 20 5 4 বাৰ হ'লে বা 4 5 বাৰ হ'লে কিমান পাবা 20 তো ইয়াৰ এককৰ ঘৰৰ অংকটো কি পাবা কোৱা বুলি ক'লে এককৰ ঘৰৰ অংকটো 0 পাবা তাৰপিছত ইয়াত চোৱা 5 5 বাৰ হ'লে কিমান হ'ব 25 25ৰ এককৰ ঘৰৰ অংকটো কি হ'ব 5 তো এককৰ ঘৰৰ অংকটো 5 পাবা 5 0ৰ লগত 0 5 বাৰ বা 5 0 বাৰ হ'লে 0 হ'ব তো এককৰ ঘৰৰ অংকটো 0 হ'ব